সাম্প্ৰতিক সময়ত নিবনুৱা সমস্যাৰ যি প্ৰয়োভৰ নাইবা সাম্প্ৰতিক সময়ৰ যি নিবনুৱা সমস্যা এই সময়ছোৱাত আচলতে এনেকুৱা আপুনি ভাবিব পাৰেনে যে আপোনাৰ ল'ৰা ছোৱালীয়ে কোনোবা এটা ইনষ্টিটিউটত শিক্ষা গ্ৰহণ কৰি আছে আৰু সেই একে সময়তে তেওঁলোকে উপাৰ্জন কৰি আছে। হয়তো আপোনালোকে এই কথাটো কেতিয়াও শুনাও নাই। আপোনালোকৰ সন্তানৰ কাৰণে যদি আপোনালোকে তেনেকুৱা এটা সুবিধা বিচাৰে তেন্তে আজি আপোনালোকক সঠিক ঠাইলৈ লৈ আনিছোঁ। এই ঠাইটুকুৰা বা এই ইনষ্টিটিউটটো হৈছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ এনেকুৱা এটা ইনষ্টিটিউট য'ত এই ছাত্ৰ ছাত্ৰীসকলে যি শিক্ষা গ্ৰহণ কৰি আছে সেই শিক্ষা গ্ৰহণ কৰাৰ সেই সময়ছোৱাতে শিক্ষা গ্ৰহণ কৰাৰ সেই সময়ছোৱাৰ পৰাই তেওঁলোকে উপাৰ্জন কৰিবলৈ আৰম্ভ কৰে। আমি সবিশেষ জানিম। প্ৰথমতে সোমাই যাওঁ ইনষ্টিটিউটটোৰ ভিতৰলৈ। অগতানুগতিক ইনষ্টিটিউট বুলি এইবাবে ক'বলগীয়া হ'ল যে আজিৰ তাৰিখত ইয়াত যিমানখিনি ষ্টুডেণ্টে এডমিশ্যন ল'লে সেই সকলোখিনিৰ মাজৰ পৰা বাছনি কৰি ইয়াতে এটা আপোনালোকে দেখিবলৈ পাব এটা এনেকৈ মোবাইল আৰু বহুতো এনেকুৱা আকৰ্ষণীয় উপহাৰ তেওঁলোকে এই ইনষ্টিটিউটটোৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীসকলক দিয়ে। আৰু এতিয়া এই ভণ্টিগৰাকীয়ে এই মোবাইলটো পাইছে Oppo F29 আৰু কি আছে আপোনালোকে ইয়াত উপহাৰ? আমি লাষ্ট এডমিশ্যনৰ সময়ত এটা মোবাইল দিম বুলি কৈছিলোঁ ছাত্ৰ ছাত্ৰীসকলক, আৰু তাৰ সেইকাৰণে আজি আমি এটা লাকি ড্ৰ কৰিলোঁ। তেওঁলোক যিবিলাক ষ্টুডেণ্টে আমাৰ ইয়াত এডমিশ্যন লৈছিলে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ওপৰত ভিত্তি কৰি আমি এটা লাকি ড্ৰ কৰিছিলোঁ, আৰু সেই লাকি ড্ৰত তেওঁ ফাৰ্ষ্ট প্ৰাইজটো পাইছে। তাৰ উপৰি আমি আৰু 10টা বেলেগ বেলেগ প্ৰাইজ দিছোঁ, তেওঁলোকেও তেওঁলোকৰ প্ৰাইজ পাইছে। আৰু এতিয়া আমি নেক্সট এডমিশ্যনৰ যিখিনি আহিব তেওঁলোকৰ কাৰণে আমি এটা ডেস্কটপৰ কাৰণে এটা ব্যৱস্থা কৰিছোঁ। এইবাৰ যিবিলাকে এডমিশ্যন ল'ব তেওঁলোকক আমি এটা ডেস্কটপ দিম। আমি দৰ্শকসকলক সেই ডেস্কটপটো দেখাবলৈ যত্ন কৰিম, কাৰণ ইয়াত প্ৰায় 2 মাহ 3 মাহৰ মূৰে মূৰে এনেকুৱা ধৰণৰ লাকি ড্ৰ হয়তো হৈ থাকে। কাৰণ বহুত ঠাইৰ পৰা অসমৰ প্ৰায়বিলাক জিলাৰ পৰা ল'ৰা ছোৱালীয়ে ইয়ালৈ পঢ়িবলৈ আহে, কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰিবলৈ আহে। যিহেতু যোৰহাটৰ এই ইনষ্টিটিউটটোৰ বহুত ডাঙৰকৈ এই ঠাইতে কাষতেই থকা আৰু খোৱাৰ ব্যৱস্থা আছে, হোষ্টেলৰ ব্যৱস্থা বহুত ধুনীয়াকৈ কৰা হৈছে। ভণ্টি, কেনেকুৱা লাগিছে? ভাল লাগিছে মোবাইলটো পাইপলাইনে। তোমাৰ ইয়াত এডমিশ্যন লোৱা কিমান দিন হৈছে বৰ্তমান? মোৰ আজি 4 মাহমান হৈছে, মাৰ্চত লৈছিলোঁ এডমিশ্যন। তাৰপিছত আপোনালোকে দেখিছে, মই যেনেকৈ কৈছোঁ যে 3 মাহ 4 মাহৰ মূৰে মূৰে ইয়াত আচলতে এনেকুৱা লাকি ড্ৰবিলাক হৈ থাকে। 4 মাহৰ আগত এই ভণ্টিগৰাকীয়ে ইয়াতে এডমিশ্যন লৈছিলে, আৰু আজি অনুষ্ঠিত হোৱা যিখন লাকি ড্ৰ তাত তেওঁ সেই মোবাইলটো পাবলৈ সক্ষম হৈছে। আৰু বহুতো প্ৰায় 10টাৰো ওপৰত ইয়াত উপহাৰ আছে, যিসকল ছাত্ৰ ছাত্ৰীসকল ইয়াত অনুপস্থিত আছে হয়তো বৰ্তমানে, সেইকাৰণে সেইখিনি এতিয়া বৰ্তমান দিয়া নাই। হয়, এতিয়া আমি ইনষ্টিটিউটটো চাম, ইনষ্টিটিউটটোৰ বিষয়ে অকণমান বুজিম, আৰু ইয়াত কি ক'ৰ্চ প্ৰভাইড কৰা হয় সেই সকলোখিনি জানিম, আৰু আমি ছাৰৰ লগত কথা পাতিবলৈ অকণমান চেষ্টা কৰিম। আমি যিটো নেক্সট স্কিম লৈছোঁ সেই স্কিমত আমি ছাত্ৰ ছাত্ৰীসকলক এটা ডেস্কটপ দিম। ডেস্কটপটো আপোনালোকে এবাৰ চাই লওক। এইটো ডেস্কটপে আমি তেওঁলোকক দিম। আপোনালোকে দেখিছে যে যিটো ডেস্কটপৰ কথা ছাৰে অলপ আগত কৈছিলে যে ইয়াৰ নেক্সট যিখিনি ষ্টুডেণ্টে এডমিশ্যন ল'ব বা এতিয়া যিখিনি আপকামিং যিখিনি এডমিশ্যন, সেই এডমিশ্যন লোৱা ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা বাছনি কৰি দিবৰ কাৰণে এই ডেস্কটপটো এবাৰ ৰেডি কৰা হৈছে। যিয়ে ছ'চাইটি ফৰ ইনফৰমেশ্যন এণ্ড টেকন'লজি ডেভেলপমেণ্ট নামৰ যিটো ইনষ্টিটিউট, চমুকৈ SITD, সেই ইনষ্টিটিউটটোৰ ঠিকনাটো আপোনালোকক দি দিছোঁ। যোৰহাট টাউনৰ যি চন্দ্ৰপ্ৰভা আই হস্পিটেল, সেই আই হস্পিটেলখনৰ একেবাৰে সন্মুখ ভাগত এই ইনষ্টিটিউটটো অৱস্থিত। আপোনালোকে আহিব পাৰে। আপোনালোক ক'লোৱেই যে যি আচলতে লাৰ্ণ এণ্ড আৰ্ণ, পঢ়ি থকাৰ অৱস্থাতে উপাৰ্জন। আপোনাৰ সন্তানে ইয়াত যেতিয়া শিক্ষা লাভ কৰি থাকিব, যেতিয়া ইয়াতে পঢ়িবলৈ আহিব, যিকোনো এটা ক'ৰ্চ কৰিব, সেই ক'ৰ্চটো কৰি থকাৰ অৱস্থাতে তেওঁলোকে উপাৰ্জন কৰি থাকিবলৈ সক্ষম হ'ব। আপোনালোকক ইনষ্টিটিউটটোৰ লগত চিনাকি কৰি দিলোঁ, ইনষ্টিটিউটটোৰ ভিতৰ চৰাটো দেখুৱালোঁ, আৰু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ কাৰণে কিখিনি সুবিধা আছে সেইখিনিও দেখুৱালোঁ। আৰু লগতে ইয়াত পঢ়ি থকাৰ সময়ত বা ইয়াত যেতিয়া ক'ৰ্চ কৰি থাকে, ক'ৰ্চ কৰি থকাৰ সময়ত কেনেকৈ ছাত্ৰ ছাত্ৰীসকলে উপাৰ্জন কৰিব পাৰে সেই সকলোখিনি ক'লোঁ। এতিয়া আপোনালোকক লৈ আহিছোঁ এই ইনষ্টিটিউটটোৰ অধ্যক্ষ ছাৰৰ ওচৰলৈ। ছাৰে সকলোখিনি ক'ব। আমি ছাৰক প্ৰথমতে সুধিম যে কেনেধৰণৰ ষ্টুডেণ্টবিলাকে ইয়াত এডমিশ্যন ল'ব পাৰে। একচুৱেলি আমাৰ ইয়াত চব ষ্টুডেণ্টেই ল'ব পাৰে। চব ষ্টুডেণ্ট বুলি কওঁতে আমি SSLC পাছ, হাই ছেকেণ্ডেৰী পাছ, যিবিলাক গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে তেওঁলোকেও কৰিব পাৰিব। সকলোৰে কাৰণে কোৰ্চবিলাক অলপ বেলেগ বেলেগ হ'ব। যেনেকৈ যিবিলাকৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল তেওঁলোকে পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা কৰিব পাৰিব PGDC, আৰু PGDC 1 year কোৰ্চ আছে, PGDIT 2 years কোৰ্চ আছে। তেনেকৈ বেংকিং এণ্ড একাউণ্টিং বুলি এটা কোৰ্চ আছে, ডিপ্ল'মা ইন ফাইনেন্সিয়েল একাউণ্টিং কোৰ্চ। এইবিলাক কোৰ্চ কিন্তু জব অৰিয়েণ্টেড কোৰ্চ দেই। এইবিলাক কোৰ্চ কৰাৰ পাছত তেওঁলোকে জব কৰিবৰ কাৰণে খুব সুবিধা হয়। আৰু মই আপোনাক আগৰ সাক্ষাৎকাৰত কৈছোঁ যে আমাৰ ইয়াতে লাৰ্ণ এণ্ড আৰ্ণ
পঢ়ি থাকোঁতে উপাৰ্জন কৰোঁ।